নমস্কাৰ। এতিয়া এইকেইদিন ৰাজনীতিত এটা গৰম বতাহ চলি আছে। গৰম বতাহটো মহিলাক লৈ পেলাই, মহিলা সংৰক্ষণক লৈ পেলাই। যিহেতু মহিলা সংৰক্ষণ বিধেয়ক, এই বিধেয়কখন আজি বহু যুগ হ'ল, বহুত বছৰ হ'ল, 20-30 বছৰ হৈ গ'ল এইখনক লৈ পেলাই কথা বতৰা চলি আছে। আৰু এই বিধেয়কখন উত্থাপন হৈছিলে 2026 চনত। এতিয়া স্পেচিয়েল এখন সংসদত বৈঠক আহ্বান কৰি কেন্দ্ৰীয় চৰকাৰে 3 দিনৰ এখন উত্থাপন কৰিলে আৰু সেইখন বিৰোধী ভোটত গৃহীত নহ'ল। তাৰ বাবে মোদী চৰকাৰে ক'ব বিচাৰিছে যে কংগ্ৰেছ বা বিৰোধী দলসমূহ নাৰীক সংৰক্ষণ দিয়া বা নাৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিৰোধী। কিন্তু আমি কথাটো অকল একপক্ষীয়কৈ চালেও নহ'ব, ইয়াত আৰু বহুতখিনি কথা জড়িত হৈ আছে। আহক আমি গোটেই কথাখিনি আলোচনা কৰোঁ। এতিয়া চাওক যে যিখন ইয়াৰ আগতে এই বিধেয়কখন, যিখন মহিলা সংৰক্ষণৰ যিখন বিধেয়ক, এখন বিধেয়কখনক 2023 চনত এখন বিধেয়ক সংসদত গৃহীত হৈ গৈছে। সেইবাৰ সংসদত গৃহীত হওঁতে এইখনত বিৰোধী শাসক পক্ষ সকলো পক্ষ সৰ্বসন্মতিক্ৰমে এই বিধেয়কখন গৃহীত হৈছিল। এই বিধেয়কখনৰ নাম আছিলে নাৰী শক্তি বন্ধন অধিনিয়ম 2023। এই অধিনিয়মৰ অধীনত 33% মহিলাক বিধানসভা আৰু লোকসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। আৰু 2023 চনৰ তেতিয়াৰ পৰা এই বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত চৰকাৰে ইয়াত যিটো কাৰ্যকৰীকৰণ কৰিব লাগে, কাৰ্যকৰীকৰণ কৰা নাই। যিহেতু যিকোনো এখন বিধেয়ক গৃহীত হ'লেই নহ'ব, কোনো এখন চৰকাৰে, যি চৰকাৰ শাসনাধিষ্ঠিত হৈ থাকে, তেওঁলোকে বিচাৰিলে তাৰপিছতহে সেইখন কাৰ্যকৰীকৰণ হয়। এইখন কিন্তু বিজেপি চৰকাৰে কাৰ্যকৰীকৰণ কৰা নাছিল আৰু পেলাই থৈ দিছিলে। তাৰপিছতে এইখন আহিলে ডিলিমিটেশ্যন এণ্ড ওমেন ৰিজাৰ্ভেশ্যন ইন লেজিছলেটিভ এণ্ড লোকসভা, এইখন 2026। এইখন বৰ্তমান যিখন বিধেয়কক লৈ পেলাই হৈ হাল্লা হৈ আছে, সেই বিধেয়কখন এতিয়া আনিছিলে। আৰু সেইখন যিহেতু সেইখন আছিলে এখন সংবিধান সংশোধন বিধেয়ক আছিলে। সংবিধান সংশোধন বিধেয়ক হ'লে 2/3 সংসদৰ 2/3 সাংসদৰ সমৰ্থন লাগে, আৰু বা সংসদৰ উপস্থিত থকা 2/3 লাগে। সাংসদৰ 2/3 সমৰ্থন হ'লে পাছ হৈ যায়। সেইদিনাখন সংসদত 528জন সাংসদ উপস্থিত আছিলে। তাৰে মাত্ৰ 298জন সাংসদৰহে বিজেপি শাসনাধিষ্ঠিত যিখন বিধেয়কৰ সপক্ষত পাবলৈ সক্ষম হ'ল, আৰু বিৰোধী পক্ষত 230জনৰ সাংসদে ভোটদান কৰাত এই বিধেয়কখন গৃহীত নহ'ল। এতিয়া ইয়াৰ দ্বাৰা কি ক'বলৈ লোৱা হৈছিলে যে এই যিখন ডিলিমিটেশ্যন এণ্ড ওমেন ৰিজাৰ্ভেশ্যন, ডিলিমিটেশ্যন আমাৰ অসমত যি ডিলিমিটেশ্যন কৰা হৈছিলে, যেনেকৈ আমাৰ শিৱসাগৰৰ পৰা এটা সমষ্টি নাইকিয়া হৈ গ'ল, আমগুৰি সমষ্টিটো, তেনেকৈ জনসাধাৰণৰ সমানুপাতে এটা ভাগ কৰাৰ প্ৰক্ৰিয়া হয় ডিলিমিটেশ্যন, যিটো গণতান্ত্ৰিক দেশত মাজে মাজে হৈ থাকে। ইয়াৰ আগত ডিলিমিটেশ্যন আমাৰ ভাৰতত 1971 চনতে হৈছিল, আৰু তেতিয়াৰ পৰা ডিলিমিটেশ্যনটো ফ্ৰিজ হৈ আছে। কাৰণ 1971 ইয়াত এটা কথাও আছে, ডিলিমিটেশ্যনটো কিয় ফ্ৰিজ হৈ আছে। 1971 চনৰ পাছত ভাৰতত যি জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰা হৈছিলে, জনসংখ্যা নিয়ন্ত্ৰণৰ আইনৰ কাৰণে হেৰি কৰা হৈছিলে, সেইটোক লৈ পেলাই 1971 চনৰ পৰা ডিলিমিটেশ্যন হোৱা নাই। আৰু এতিয়া যিহেতু বৰ্তমান যিখন আইন অনা হৈছে যে ডিলিমিটেশ্যন এণ্ড ওমেন ৰিজাৰ্ভেশ্যন ইন লেজিছলেটিভ এছেম্বলি এক্টখনত ডিলিমিটেশ্যনটো আছে। ডিলিমিটেশ্যন বৰ্তমান সাংসদ আছে 543জন। 543জনৰ পৰা
850 জনলৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছিল। 850 জনৰে 35 জন হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আৰু 815 জন ষ্টেটৰ বাবে। ইয়াত কথাটো হৈছে যে যিহেতু য'ত এতিয়া জনসংখ্যা বেছি, মানে ধৰি লওক 10 লাখ জনসাধাৰণৰ বাবে এজন সাংসদ আৰু ক'ৰবাত কিন্তু 20 লাখ জনসাধাৰণৰ বাবে এজন সাংসদ হৈ আছে, আৰু সেইকাৰণে প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাই বুলি কৈছে, যুক্তি দিছে, আৰু এইটো কথা সঁচা। কিন্তু এই ডিলিমিটেশ্যন হৈ গ'লে দক্ষিণৰ ৰাজ্যবিলাকৰ লোকসভাৰ অনুপাতটো তুলনামূলকভাৱে কমি যাব, যদিও বাঢ়ি যাব কিন্তু তুলনামূলকভাৱে কমি যাব। আৰু যি হিন্দী বলৰ ৰাজ্যসমূহত লোকসভাৰ আসন বৃদ্ধি পাব। আৰু যিহেতু বৰ্তমান শাসনাধিষ্ঠিত বিজেপি দলৰ আধিপত্য এই হিন্দী বলৰ ৰাজ্যসমূহত আছে, গতিকে নিজৰ আধিপত্য বহুত দিনলৈ বিস্তাৰ কৰি ৰাখিবৰ বাবেই এই ডিলিমিটেশ্যন এণ্ড ৰিজাৰ্ভেশ্যন এক্টখন ইমান ততাতৈয়াকৈ অনা হ'ল বুলি বিৰোধীয়ে ক'ব খোজে। আৰু দক্ষিণৰ ৰাজ্যসমূহেও সেইটো কাৰণে এই আইনখনৰ বিৰোধিতা কৰিছিল। যিহেতু তেওঁলোকৰ যুক্তি আছিল যে এইটোৱে মই অলপ আগত কোৱাটো যে 1971 চনৰ পিছৰ পৰা আমাৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰা হৈছে, আৰু সেইমতে য'ত ক'ৰবাত কোনোবা মানুহে জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা নাই, তাত মানুহৰ সংখ্যা বহুত বাঢ়ি গৈছে, আৰু যিবিলাক জেগাত সেই আইন মানুহখিনিয়ে একচেপ্ট কৰি লৈছে তাত সিমানকৈ জনসংখ্যা বঢ়া নাই বা স্থিৰ হৈ আছে। গতিকে সেই ৰাজ্যসমূহৰ অধিকাৰ খৰ্ব হৈ যাব বুলি তেওঁলোকে ভাবিছে। আৰু যদি বিৰোধীয়ে আৰু এটা কথা কৈছে যে যদি চৰকাৰে বিচাৰে যে 2023 চনৰ যিখন নাৰী শক্তি বন্ধন অধিনিয়মখন সেইখনৰ অধীনতে বৰ্তমানৰ ষ্ট্ৰেংথত চৰকাৰে ইচ্ছা কৰিলে এই ৰিজাৰ্ভেশ্যনটো আনিব পাৰে, আৰু সেইটোকে অনাৰ যুক্তি তেওঁলোকে দি আছে। আৰু আনিলে ইয়াতো এটা কথা আছে যে সেইখন বৰ্তমান চৰকাৰে আনিবলৈ নটিফিকেশ্যন জাৰি কৰিছে, কিন্তু এতিয়াই লগে লগে সেইটো কাৰ্যকৰী হৈ নাযায়। যেতিয়া আমাৰ লোকপিয়ল হ'ব, লোকপিয়ল হোৱাৰ পিছতহে এই কথাটো কাৰ্যকৰী হ'ব। এয়া যি কি নহওক, শাসক পক্ষইও প্ৰধানমন্ত্ৰী মোদীয়েও বিৰোধী পক্ষক সমালোচনা কৰিছে যে তেওঁলোকে নাৰীক সমশক্তি বা সমমৰ্যাদা দিব নিবিচাৰে, যিহেতু এতিয়া বৰ্তমান ইলেকশ্যনৰ মতে 5খন ৰাজ্যত ইলেকশ্যন হৈ আছে, আৰু প্ৰতিটো কথাই ৰাজনীতিক দলসমূহে ৰাজনীতিকৰণ কৰিব বিচাৰিছে। যি কি নকহক, সেয়া আমি এতিয়া চাওঁচোন, আহক এটা তথ্য যে এতিয়া হৈছে 2024 চনৰ 18 সংখ্যক লোকসভা, আৰু এই লোকসভাত মাত্ৰ 74 অনলি ওমেন মহিলা সাংসদ আছে, যিটো সংসদৰ ষ্ট্ৰেংথৰ 13.6% মাত্ৰ। আৰু সৰ্ববৃহৎ দল বিজেপি মাত্ৰ 30গৰাকীহে সাংসদ আছে। ঠিক তেনেকৈ যিহেতু সমালোচনা হৈ আছে, গতিকে আমি সকলো তথ্য বিশ্লেষণ কৰিব লাগিব। 2024 চনৰ অসম বিধানসভাটো বিজেপিয়ে মাত্ৰ তেওঁলোকে 90টা বিধানসভা সমষ্টিত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, তাৰ মাত্ৰ 6টা বিধানসভা সমষ্টিতহে মহিলা কেণ্ডিডেট দিছে। এইটো মাত্ৰ 6.66% হয়। এইগৰাকী হৈছে মাধৱী দাস, জ্যোৎস্না কলিতা, নীলিমা দেৱী, অজন্তা নেওগ, নিচু টেৰংপী, ৰূপালী লাংথাচা, এইগৰাকীয়ে দিছে। আৰু সাংসদ হিচাপেও হ'বলা আমাৰ অসমৰ পৰা মাত্ৰ গুৱাহাটী সাংসদগৰাকী আছে নেকি, মোৰ যদি ভুল হোৱা নাই, মহিলা সাংসদ। আৰু তেনেকৈ কংগ্ৰেছো নাই, কিন্তু এইবাৰ কংগ্ৰেছে
যথেষ্ট সংখ্যক মহিলা দিয়া দেখা গৈছিলে অসমত, কিন্তু দেখা যায় যে কোনো দলেই বৰকে মহিলা ৰাজনীতিৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ নিবিচাৰে। আৰু আমাৰ অসমত যদিও 50% মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে, প্ৰায়ভাগ পঞ্চায়ততে মই নিজৰ পত্নী যদি কাৰোবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈছে, তেতিয়াহ'লে তেওঁৰ গৃহতহে প্ৰকৃততে পঞ্চায়ত প্ৰেচিডেণ্টৰ নিচিনা এক্টিং হৈ থাকে। আপোনালোকে এই বিষয়ত কি ভাবে যে এই যি নাৰী শক্তি বৰ্ণন অধিনিয়ম আৰু ডিলিমিটেশ্যন এণ্ড ওমেন ৰিজাৰ্ভেশ্যন ইন লেজিছলেটিভ এছেম্বলি 2020-26 এখন অতি ততাতৈয়াকে মোদী চৰকাৰে আনিলে, অতি ততাতৈয়াকে আনিছে। এখন এতিয়া বৰ্তমানৰ সংসদৰ কোনো অধিৱেশনো নাছিলে, কিবা নাছিলে। অধিৱেশন হ'লে বৰ্ষাকালীন অধিৱেশন হ'ব, তাতো আনিব পাৰিলেহেঁতেন, কিন্তু মাত্ৰ 3 দিনৰ এখন এই বিধানসভা 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মাজত চলি থকা সময়ত এইটো আনি এই অধিনিয়মখনক লৈ পেলাই যি এক ৰাজনৈতিক পৰিৱেশ এই বাকীবোৰ বিষয়ত যেন তল পেলায়, যেনেকৈ নিবনুৱা সমস্যা বা বাকী যিখিনি দেশৰ বেয়া অৰ্থনৈতিক অৱস্থা বা অন্যান্য যিবিলাক সমস্যা, সেইবিলাকক তল পেলাই এটা বেলেগ বিষয়ক লৈ পেলাই ৰাজনীতি কৰিব পৰা পৰিৱেশটো গঢ় দিবৰ বাবেই এই 3 দিনীয়া অধিৱেশনখন আহ্বান কৰিলে নেকি। যদিওবা আমাৰ অসমত ইলেকশ্যন হৈ গৈছে, এতিয়া আমাৰ অসমৰ ইলেকশ্যনে তেওঁলোকে অসমত নিজেও কেণ্ডিডেট দিয়া নাই, বা কেৰেলাত কি দিছে কি নিদিছে মই এইটো ইমান জ্ঞাত নহয়। আপোনালোকে কি ভাবে যে পূৰ্বৰে পৰা যিখন 2023 চনত যিখন বিধেয়ক আছিলে সেইখন কাৰ্যকৰী হোৱাটো আপোনালোকে বিচাৰেনে? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যন জনাব পাৰিব।